এটা দুখবৰে কালিৰ পৰা সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী মেধা সম্পন্ন ছাত্ৰীৰ অকাল বিয়োগত এতিয়া ধেমাজিৰ লগতে ৰাজ্যজুৰি শোকৰ ছাপ পৰিছে। জোনবাই দেশলৈ গতি কৰিলে নন্দিতা শইকীয়া। প্ৰেমৰ নামতেই এক মৃত্যু হৈ গ'ল। বহুতে কয় যে প্ৰেম সৃষ্টিৰ বাবে, কিন্তু প্ৰেমে আনিলে ধ্বংস। এই মুহূৰ্তত আজিৰ শেহতীয়া ঘৰৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ আৰু লগতে পঞ্চভূতত বিলীন হৈ পৰিল নন্দিতা শইকীয়াৰ নশ্বৰদেহ। এয়া মাতৃ শোকত ম্ৰিয়মান হৈ পৰিছে আৰু কালিৰ দিনটো আছিল ধেমাজিৰ বাবে এটা ক'লা দিন বুলি ক'ব লাগিব। সকলোকে কন্দুৱাই চিৰনিদ্ৰাত নন্দিতা শইকীয়া। এই মুহূৰ্তত আমি শেহতীয়া দৃশ্যসমূহ দেখুৱাই আছোঁ। মনত অযুত হেঁপাহেৰে মৰিধল কলেজলৈ পঢ়িবলৈ আহিছিল নন্দিতা। ঢকুৱাখানাত ঘৰ, কিন্তু ঢকুৱাখানাৰ যিখন দাঁতিকাষৰীয়া মহাবিদ্যালয় আছিল, সেই মহাবিদ্যালয়খনত নন্দিতাই বিচৰা বিষয়টো নাছিল, যাৰ পৰিপ্ৰেক্ষিতত নন্দিতা ঢাপলি মেলিছিল মৰিধল কলেজলৈ। প্ৰথম আৰু দ্বিতীয় ষান্মাসিকত টপাৰো আছিল নন্দিতা শইকীয়া। অত্যন্ত মেধা সম্পন্ন নন্দিতা সাহিত্য ক্ষেত্ৰতো যথেষ্ট আগৰণুৱা আছিল। ৰাজপথত দাৰ আক্ৰমণত অতি নৃশংসভাৱে মৃত্যুক সাবটি ল'লে এইগৰাকী মেধা সম্পন্ন ছাত্ৰীয়ে। সপোন আধৰুৱা কৰিয়ে এনেধৰণে অনন্ত ধামলৈ গতি কৰিল নন্দিতা। এই মুহূৰ্তত আমি কেতবোৰ দৃশ্যাংশ দেখুৱাই আছোঁ। ঢকুৱাখানাৰ ঘৰখনত এনেধৰণৰ পৰিৱেশ পৰিস্থিতি আৰু কালি নিশাৰ ভাগত শেষকৃত্য সম্পন্ন কৰা হৈছে। এই মুহূৰ্তত আমি ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাই আছোঁ। অতি বৰ্বৰভাৱে, অতি নৃশংসভাৱে আচলতে ভাষা শেষ হৈ যায়। প্ৰেমৰ বাবেই এনেধৰণে আক্ৰমণ চলিছিল, দাৰে আক্ৰমণ কৰা হৈছিল। আমি সেই দৃশ্যাংশসমূহ দেখুৱাই আছোঁ। তাৰ পিছত মৃত্যুৰ পিছত কি এক অৱস্থা হৈছে আৰু সেই দিনাখনৰ যি দিনটোত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল, সেই দিনটোৰ আমি কিছু ছবি দেখুৱাইছোঁ সম্পাদিত ৰূপত। এটা সপোনে এদিন ঢকুৱাখানাৰ পৰা ধেমাজিলৈ লৈ আনিছিল তাইক, কিন্তু উপহাৰ স্বৰূপে পালে তাই মৃত্যু। সপোন দেখিছিল পঢ়ি শুনি নিজৰ পৰিচয়ৰে চিনাকি দিম, কিন্তু আধৰুৱা সপোন লৈয়ে জোনবাই দেশলৈ গতি কৰিলে নন্দিতা শইকীয়াই। হাঁহি মুখে ঘৰৰ পৰা পঢ়িবলৈ ওলাই যোৱা নন্দিতা উভতিল নিথৰ দেহ হৈ। বগা কাপোৰৰ ভিতৰত নীৰৱে শুই গৈছে নন্দিতা। প্ৰেম শব্দটো আচলতে বৰ সৰল, কিন্তু প্ৰেমৰ নামত এয়া কিমান পৰ্যায়ৰ আচলতে কঠোৰতা। মাতৃৰ চকুত আজি চকুপানী, পিতৃও আজি বাকৰুদ্ধ। কোনে সান্তনা দিব, বুজাব কোনে? আৰ্থিকভাৱে জৰুলা পৰিয়ালটোৱে অৰ্থৰ যোগাৰ কৰি তাইক দূৰলৈ পঠিয়াইছিল। সপোন দেখিছিল পিতৃ মাতৃয়েও, কিন্তু তেজৰ সৈতে খেলা কৰি ঋণটোৱে আজি মাতৃৰ বুকুৰ পৰা লৈ গ'ল কন্যাক। এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখুৱাই আছোঁ। কালি ডিব্ৰুগড়ৰ চিকিৎসালয়ত কি পৰিৱেশ সৃষ্টি হৈছে, নিশাৰ ভাগত ঘৰখনত কি পৰিৱেশ সৃষ্টি হৈছে, সহপাঠীসকলে মৰিধল কলেজ প্ৰাংগণত কি এক পৰিৱেশৰ সৃষ্টি কৰিছে। ক্ষোভিত হৈ পৰিছে সহপাঠীসকল। শ শ লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এনেধৰণে ওলাই আহিছে। এক বৈকুণ্ঠ যাত্ৰা বুলি ক'ব লাগিব। চিৰনিদ্ৰাত এগৰাকী মেধা সম্পন্ন ছাত্ৰী, সকলোকে কন্দুৱাই এইদৰে চিৰনিদ্ৰাত আজি নন্দিতা শইকীয়া। এদিন সপোনে লৈ আহিছিল ঢকুৱাখানাৰ পৰা ধেমাজিলৈ, আজি সেই ধেমাজিৰ পৰা নিথৰ দেহ হৈ ঘৰলৈ উভতিছে। আমি এই মুহূৰ্তত সেই পৰিৱেশ পৰিস্থিতিবোৰ দেখুৱাই আছোঁ। কালিৰ পৰা আচলতে সমগ্ৰ ৰাজ্যতে এই বিষয়টো যথেষ্ট চৰ্চিত হৈ আছে। সৰ্বত্ৰে ধিক্কাৰ দিছে, কাৰণ বহুতে কয় যে প্ৰেম সৃষ্টিৰ বাবে। প্ৰেম যদিহে সৃষ্টিৰ বাবে হয়, এয়া প্ৰেমৰ নামত কি হৈছে? যদি প্ৰকৃততে ৰিণ্টু শৰ্মাই ভাল পাইছিল, তেতিয়াহ'লে হত্যা কিয় হ'ল? অতি নিষ্ঠুৰ, বৰ্বৰ আৰু বহুত কিবা। এই মুহূৰ্তত আমি ঘৰখনৰ পৰিৱেশ দেখুৱাইছোঁ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ মৰিধল কলেজৰ প্ৰাংগণৰ দৃশ্য দেখুৱাইছোঁ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ ডিব্ৰুগড়ৰ সেই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ পৰিৱেশ।
শেষকৃত্য সম্পন্ন কৰা হৈছে আমি সেই দৃশ্যাংশসমূহ ক্ৰমাগতভাৱে দেখুৱাবলৈ যত্ন কৰিছোঁ মুঠৰ ওপৰত কান্দোন কান্দোন আৰু কান্দোন সকলোৰে মনত আজি দুখ আৰু কোনেও ভবা নাছিল এনেধৰণে এগৰাকী তৰুণ মেধা সম্পন্ন ছাত্ৰীৰ অকাল বিয়োগ হ'ব সহপাঠীসকলে যথেষ্ট ভাল পাইছিল কাৰণ অত্যন্ত আগবঢ়া আছিল প্ৰতিটো দিশত সাহিত্য ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল সুন্দৰ কবিতা আবৃত্তি কৰাৰ হিচাপত চৰ্চিত আছিল নন্দিতা শইকীয়া আৰু নন্দিতাৰ এই বিয়োগত আচলতে কোনেও সহজভাৱে ল'ব পৰা নাই ৰক্তৰ সৈতে খেলা কৰা ৰিণ্টু শৰ্মাৰ দৰে মানুহৰ এতিয়া জ্ঞান ঘূৰি আহিবনে মনৰ হেঁপাহটো সপোনে এদিন টানি নিছিল মৰিধল কলেজলৈ মনে বিচৰা বিষয়টোক সন্মান বিষয় হিচাপে লৈ পঢ়িবলৈ ঢাপলি মেলিছিল ধেমাজিৰ মৰিধল কলেজলৈ আৰু সেইদিনাখনৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ যি শনিবাৰটো আচলতে অভিশপ্ত হিচাপে ৰৈ গৈছিল হয়তো কলেজখনক বহুত ভাল পোৱাৰ বাবেই শেষবাৰৰ বাবে পৃথিৱীখন দেখাৰ সময়ছোৱাটো কলেজৰ পোছাকযোৰেই পৰিহিত হৈ আছিল নন্দিতা শইকীয়াৰ আৰু এই মুহূৰ্তত আমি নিশাৰ ঘৰৰ পৰিৱেশ দেখুৱাইছোঁ মাতৃক আজি কোনেও বুজাব পৰা নাই এই মুহূৰ্তত আমি সেই দৃশ্যাংশসমূহ দেখুৱাইছোঁ ক্ৰমাগতভাৱে বৰ্বৰতাৰ সীমা নাইকিয়া ঋণটো অনুতপ্ত হ'বনে প্ৰেমৰ নামত এক উজ্জ্বল ভৱিষ্যতক শেষ কৰি দিব পৰা এনে দানৱবোৰ শেষ হওক আৰু কিমান প্ৰেমৰ নামত এনে মৃত্যু হ'ব বিদায় শব্দটো বৰ কঠিন শব্দ জন্ম মৃত্যু বিবাহ এই তিনিটা শব্দ বহুতে কয় ভগৱানৰ সৃষ্টি এই শব্দ কেইটাৰ সকলোৱে জানে যে মৃত্যু চিৰন্তন সত্য কিন্তু কিছু মৃত্যু বৰ সহজভাৱে ল'ব নোৱাৰি আৰু এই মুহূৰ্তত আমি সেই বিশেষ দৃশ্যাংশ দেখুৱাই আছোঁ সকলোকে কন্দুৱাই কিদৰে নন্দিতা শইকীয়া গ'লগৈ নন্দিতাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অজস্ৰ গুণমুগ্ধই আজি ভিৰ কৰিছে ৰিণ্টু বৰ্তমান কাৰাগাৰত ৰিণ্টুৱে হয়তো নাজানে যে নন্দিতা আৰু নাই কিন্তু ৰিণ্টু অনুতপ্ত হ'বনে এই মুহূৰ্তত আমি দেখুৱাই আছোঁ ঘৰখনৰ পৰিৱেশ কেনেধৰণে মাতৃ আচলতে শোকত ম্ৰিয়মান হৈ পৰিছে পিতৃ কেনেধৰণে বাকৰুদ্ধ হৈ পৰিছে মৰিধল কলেজৰ ছাত্ৰ ছাত্ৰীসকল কিদৰে ক্ষোভত ফাটি পৰিছে এফালে দুচকুত চকুপানী আৰু আনফালে বুকুত জ্বলি থকা ক্ষোভৰ জুইকুৰাই আচলতে কালিৰ দিনটোৰ পৰা বহুতকে শুবলৈ দিয়া নাই আমি এই মুহূৰ্তত সেই দৃশ্যাংশসমূহ দেখুৱাই আছোঁ কালি নিশাৰ পৰা বৰ্তমানলৈকে এক অবৰ্ণনীয় পৰিৱেশ সেই শনিবাৰটোতেই মূৰত যথেষ্ট আঘাত কৰি আক্ৰমণ কৰিছিল বৰ্বৰতাৰ সীমা নাইকিয়া হৈ গৈছিল আৰু তাৰ বাবেই এনেধৰণে মৃত্যুক সাৱটি ল'লে এগৰাকী যুৱ প্ৰতিভাই
মনত তজুত হেঁপাহেৰে মৰিধল কলেজলৈ পঢ়িবলৈ যোৱাটোৱে আছিল নন্দিতা শইকীয়াৰ বাবে একে যথেষ্ট কৰুণ পৰিৱেশ। এই মুহূৰ্তত আমি দেখুৱাই আছোঁ সেই পৰিৱেশ পৰিস্থিতিবোৰ কেনেকুৱা ধৰণৰ এক পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে। এনেদৰে অনন্ত ধামলৈ গতি কৰিলে নন্দিতা শইকীয়াই। পঞ্চভূতত বিলীন হ'ল নন্দিতাৰ নশ্বৰ দেহ। জীৱনটো হয়তো এনেধৰণেই বহুতে হেৰুৱাইছে। প্ৰেমৰ নামতেই বহুতৰ জীৱন এনেধৰণে আধৰুৱা হৈ ৰৈছে। বহু সপোনে পোখা মেলিছিল, যি কেঁচা সপোনে লৈ গৈছিল মৰিধল কলেজলৈ, কিন্তু সেই কেঁচা সপোন কেঁচা হৈ থাকিল। প্ৰথম আৰু দ্বিতীয় ষান্মাসিকত টপাৰ হৈছিল। সহপাঠীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা তথা কৰ্মচাৰীসকলৰ বাবে প্ৰিয় হৈ পৰিছিল এইগৰাকী মেধা সম্পন্ন নন্দিতা শইকীয়া। আৰু যাৰ বাবেই এনেধৰণে এগৰাকী ছাত্ৰীক এগৰাকী সহপাঠীক হেৰুৱাব লগা হোৱাটো বৰ কষ্টকৰ হৈ পৰিছে মৰিধল কলেজৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলৰ বাবে। সপোন আধৰুৱা কৰি নিথৰ দেহ হৈ উভতিল ঘৰলৈ। আমি এটাই কথাই ক'ব বিচাৰিছোঁ, এনেধৰণৰ বৰ্বৰতাৰ সীমা নাইকিয়া ৰিণ্টু শৰ্মাৰ দৰে লোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক আৰু এক দৃষ্টান্ত দেখুৱাওক যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহওক। পুনৰ কোনো লোকে সাহস নকৰক এনেধৰণৰ নৃশংস কাণ্ড সংঘটিত কৰিবৰ কাৰণে। সেই শনিবাৰৰ দিনটোত যিধৰণে বৰ্বৰতা দেখুৱালে, সেই বৰ্বৰতা শেষ হওক। পঞ্চভূতত বিলীন এতিয়া নন্দিতাৰ দেহ। আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ, এনেধৰণৰ ঘটনা শেষ হওক। এটা সপোনে এদিন ঢকুৱাখানাৰ পৰা ধেমাজিলৈ লৈ আনিছিল তাইক, কিন্তু উপহাৰ কি পালে? উপহাৰ পালে মৃত্যু। সপোন দেখিছিল পঢ়ি শুনি নিজৰ পৰিচয়ৰে চিনাকি দিব, কিন্তু আধৰুৱা সপোন লৈয়ে এনেধৰণে জোনবাই দেশলৈ গতি কৰিলে নন্দিতা শইকীয়াই। হাঁহি মুখে ঘৰৰ পৰা পঢ়িবলৈ ওলাই যোৱা নন্দিতা আজি উভতিল নিথৰ দেহ হৈ। বগা কাপোৰৰ ভিতৰত নীৰৱে শুই গৈছে নন্দিতা। যি প্ৰেমৰ বাবেই এই হত্যা হ'ল, যি প্ৰেমৰ বাবে এই নৃশংস আক্ৰমণ হ'ল, সেই প্ৰেমক বহুতে ক'ব বিচাৰে প্ৰেম সৃষ্টিৰ বাবে। কিন্তু প্ৰেম যদি সৃষ্টিৰ বাবে হয়, তেতিয়াহ'লে এয়া প্ৰেমৰ নামত কিহৰ বাবে ধ্বংস? প্ৰেম শব্দটো বৰ সৰল, কিন্তু প্ৰেমৰ নামত এয়া কিমান পৰ্যায়ৰ বৰ্বৰতা, কিমান পৰ্যায়ৰ কঠোৰতা। মাতৃ আজি উচুপি উঠিছে, মাতৃৰ দুচকুত কেৱল চকুপানী, আত্মীয়সকলৰ চকুত কেৱল চকুপানী। পিতৃও আজি বাকৰুদ্ধ হৈ পৰিছে, কাৰণ আৰ্থিকভাৱে যথেষ্ট জুৰুলা পৰিয়ালটোৱে অৰ্থ যোগাৰ কৰি তাইক দূৰলৈ পঠিয়াইছিল। সপোন দেখিছিল পিতৃ মাতৃও, কিন্তু তেজৰ সৈতে খেলা কৰি ঋণটোৱে আজি মাতৃৰ বুকুৰ পৰা লৈ গ'ল কন্যাক। মৰিধল কলেজৰ এইসকল ছাত্ৰ ছাত্ৰীৰ এগৰাকী সহপাঠীক কোনে ঘূৰাই আনিব? নিষ্ঠুৰ, বৰ্বৰ আৰু কি ক'ম। ৰক্তৰ সৈতে খেলা কৰা ৰিণ্টু শৰ্মাৰ দৰে লোকৰ জ্ঞান ঘূৰি আহক, অনুতপ্ত হওক এবাৰলৈ হ'লেও। নন্দিতা শইকীয়া আজি চিৰনিদ্ৰাত। মনৰ হেঁপাহটো, সপোনবোৰ আধৰুৱা হৈয়ে এনেধৰণে গুচি গ'ল নন্দিতা শইকীয়া।
মনে বিচৰা বিষয়টোত সন্মান বিষয় হিচাপে লৈ পঢ়িবলৈ যোৱাটোৱে আচলতে ভুল আছিল নেকি? পঢ়া শুনাৰ লগতে সাহিত্য ক্ষেত্ৰতো যথেষ্ট আগ্ৰহী আছিল ছাত্ৰীগৰাকী। এনেধৰণে মৃত্যু ঘটিল অকালতে এগৰাকী যুৱ প্ৰতিভাৰ এই মৃত্যু আজি অসহনীয় সকলোৰে বাবে। এতিয়া প্ৰশ্ন হয়, ৰাইজে কি শাস্তি বিচাৰে ৰিণ্টু শৰ্মাৰ? ৰিণ্টু শৰ্মাক কেনে পৰ্যায়ৰ শাস্তি দিয়াটো আপোনালোকে বিচাৰে? এনেধৰণৰ বৰ্বৰ, এনেধৰণৰ নৃশংস, এনেধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা, কঠোৰ আক্ৰমণ কৰিব পৰা ৰিণ্টু শৰ্মাৰ শাস্তি কি হোৱাটো বিচাৰে? সকলোৱে এটাই বিচাৰে যে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰি এক দৃষ্টান্ত দেখুৱাওক অসম আৰক্ষীয়ে।